जगतं जानका धाता साधु बंधवा साधु बंधवा साधु बंधवा साधु बंधवा প্রবেশের গীত রাখিন ধরা তাল এক তাল কপিগণ বলা এবে আমি যাও শ্রী রামচন্দ্রের পূজার পাবে জানিবা পাৰিছো মই দুৰ্মুখ নামে এক দুৰ্জনে জনক নন্দিনী সীতাক কলঙ্কিনী দুচৰিত্ৰ বুলি ৰাজ্যটো কৰিছে প্ৰচাৰ আৰু অযোধ্যাৰ সাধাৰণ প্ৰজাগণে দুৰ্মুখৰ কথাত সীতাৰ অপজত কৰিছে প্রসার ভাইখন দাদা ও তুমি পরিষ্কারের কথা না জানে কি হতে ও কহা কি তুমি কারে भी কলঙ্কিনী বলে করিছে প্রচার কোন হে ধর্ম দুর্জা আজ্ঞা দিয়া দাদা এই মুহূর্তে নিরোধ করবে ধর্ম বাকি বলা ভাই যাও আমি সমান মূর্তি রে বলা দাদা রবা ভাইখন জানো পাৰিবা তোমালোকে নিৰস্বাদ কৰিব দুৰ্মুখৰ কিন্তু পাৰিবানে ভাইবা অযোধ্যাৰ শত শত প্ৰজাজনক নিৰস্বাদ কৰিব দাদা ভাইখন দাদা আনৰ অপজক ৰচনা কৰাটোৱে কেহে কৰবা অগ্নি দগ্ধ ক্ষুদ্ধ সুবর্ণকু যদি নদুরে সুবর্ণ তেন্তে কি করা যায় অযোধ্যাবাসী নাই নাই দাদা সামান্য রজকৰ কথা আমি নকৰো বিশ্বাস সমগ্র জগতেও যদি কয় কলঙ্কিনী জনক দুহিতা কথা অতিকু দাদা জানকী মাতৃপতি চির পূজ্য জগতৰ
নকর বিশ্বাস ভাই ভর দাদা পরিবারে রামক বিশ্বাস দাদা কোৱা ভাই ভর পরিবারে রামক বিশ্বাস আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা সংকন কৰি ৰাৱণৰ প্ৰতিচ্ছবি আজি নিদ্ৰা যায় তাৰে ওপৰত দাদা কি কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰেই কোলাত নহয় নহয় দাদা মোৰ এই কথা কেতিয়াও বিশ্বাস নহয় অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ 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 হ'ব পাৰে থানৰ ৰাজ্যত অসম্ভৱ হ'ব পাৰে থানৰ ভাগ্যত দাদা কিন্তু অসম্ভৱেও এদিন সম্ভৱ হৈছিল দুৰ্ভগীয়া ৰামৰ ভাগ্যত দাদা বৈমাতৃ কেকেৰে কুপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণলিগ আৰু পানীটো উপঙা শিল সেই সকলো অসম্ভৱেও এদিন সম্ভৱ হৈছিল ৰঘুবংশীৰ ভাগ্যত অসম্ভৱ দাদা অসম্ভৱ ৰাজ হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা জানকী মাতৃৰ পৱিত্ৰ চিৰবিতমা ৰাজকুলত জন্ম লভিলো থাকিলো বনবাস 14টি বছৰ অন্যায় সমন কৰি বধিলো বালি আজি তাৰে কলতাপত দগ্ধ মোৰ হৃদয় দাদা সাগৰত সেতু বান্ধি জানকীৰ বাবে ব্ৰহ্মবধ কৰিলো লংকাত দাদা নাই প্ৰয়োজন নাই আৰু মোৰ স্বৰ্ণ সিংহাসনত দাদা প্ৰয়োজন নাই আৰু মোৰ দেৱী জানকী দাদা যাৰ অপজক সমস্ত বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দী লিখিত কলংকিনী দুচৰিত্ৰ বুলি দাদা ভালদৰে ৰজাই প্ৰজামণ্ডলী ৰক্ষা কৰিব সাধু সেয়ে ৰাজধৰ্ম হব জগত প্ৰজাৰ সন্তুষ্টিৰ বাবে কৰিব পাৰো মই সকলো অকাৰ্য অপবাদ অপজয় ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জিব পাৰো মোৰ ৰাজ সিংহাসন দাদা বিসৰ্জিব পাৰো তোমালোকে দাদা বিসৰ্জিব পাৰো মোৰ দেৱী জানকী দাদা দাদা দয়া কৰি দেৱী জানকীক নিদিবা বিসৰ্জন দাদা শুনা ভাই দাদা ভাই ভৰত দাদা যোৱা ভাই এৰি থৈ আহিলে জানকী অৰণ্যৰ মাজত কোৱা ভাই পাৰিবানে কোৱা দাদা কিয় কিয় কৰাই মানে পঞ্চঘাটী দাদা এই ভাৰতৰ তীৰে বিচাৰি পাব দাদা
একেবারে নিষ্ঠুর আরে ৰবি আৰু চন্দ্ৰ দাদা গতিকে পুৱা ঠাইখন কাক লাগিব তোমাক দাদা ৰামক নে জানকী দাদা অ ভাইখন পুৱা ৰামক লাগিব নে জানকী দাদা পুৱা ঠাইখন বনবাসী খবৰ সাৰথী লক্ষ্মণ দাদা পুৱা ঠাই পালে তুমি ৰামৰ আদে প্রত্যুত্তর নিবিচারবা দাদা তেন্তে শুনা লক্ষ্মণ দাদা কালিলৈ সকলোৰে অভ্যাসে প্ৰাতঃ অখতে দাদা লৈ যাবা বাল্মীকি আশ্ৰম দেখুওৱা চলে আৰু ফেৰি থৈ আহিবা তুমি জানকী বনৰ মাজত দাদা 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 নাজানিবি ভাই মই আৱাজটো পাবলৈ ৰাখিছোঁ ঠিক আছে ব্যস্ত হৈ ভাতৃভক্তি জগতত তুজৰে অতিকে জুৰল ভাই অতিকে কালি আৰু কোনো লাভ নাই কিন্তু নুবুজিলো দাদা 14 বছৰ অনাহাৰে অনিন্দাৰে থাকি বনত কাৰেঙত এৰি চেনেহৰ উৰ্মিলা যি মাতৃক তুমি হেৰিছিলা তাৰ দিহে কোন দাদা ভাই ভাই হরি রাম রাম হত বজ্রঘাত হৌকা দিয়ে লক্ষ্মণৰ দিনে আই বসুমতী তুমি এতিয়াও দিকন্দিত হোৱা নাই কিয় হৃদয় হৃদয় তই জ্বলি উঠা নাই কিয় ৰাজ্যজন কৰি হৰি ত্যাগ কৰি মোৰ স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবেই দাদা তোমাৰ বাবেই মই শৰীৰত মেলিয়াই ললো আৰু আজি কিয় দিলা দাদা এনে নিষ্ঠুৰা দেশ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ দাদা বনৰ মাজত দেৱী জানকীয়ে সুধিব যেতিয়া স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম ক'ত থাকিম তেতিয়া তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই 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 মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ মই দাদাৰ আদেশ পালিবই লাগিব গতিকে যাওঁ ত্যাগ কৰি মোৰ হৃদয়
হৃদয়ৰ সকলো মমতা এৰি তই আহো দেৱী জানকীক অৰণ্যৰ মাজত। জয় যায় লক্ষ্মণ যায় সীতা দেৱী ত্যাগ কৰি বাক জানকীৰ মাতৃ কোনো উদিনে কোৱা নাই মিছা কথা। মই কাহানিও কৰা নাই মিছা অভিনয়। কিন্তু হে ভগৱান আজি কোন সতে প্ৰকাশ কৰোঁ এনে নিদাৰুণ সত্য। দেৱী দেৱী জানকী ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। হয় দেৱী কথাকয়ে সুন্দৰে বিৰাজ পৱন। কিন্তু দেৱী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। দেৱী দাদাই আদেশ দিছে তোমাক বাল্মীকিৰ পুণ্য তপোবনৰ দৰ্শন কৰাবৰ হেতু। ভাবিছিলো কিবা অমংগলৰ চিনেয়া, কিন্তু লক্ষ্মণ এতিয়াহে মই অসুস্থ হলো। তেন্তে ব'লা দেৱী বিলম্ব নকৰি আমি যাত্ৰা কৰোঁ বাল্মীকিৰ তপোবনৰ হেতু। আহা দেৱী।
লক্ষ্মণা চলি গইলা দেখা হবে বাল্মীকি আসামা বাল্মীকি আসামা বাল্মীকি আসামা লক্ষ্মণ সুদূৰত দেখিলো শ্যাম ক্ষেত্ৰ সেয়াই নেকি বাল্মীকিৰ উন্নত ভুৱন হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ উন্নত ভুৱন য'ত বিৰাজ কৰিছে চিৰসুখ চিৰশান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি কিয় দেখো আৰক্ষীৰ দৰে ব'লা নাই 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 দেৱী মোৰ একো হোৱা নাই। ব'লা ব'লা আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ তুমি মোক মিছা নামাতিবা চোৱা কিয় আজি তোমাৰ এনেকুৱা অৱস্থা নিদিবা কষ্ট আৰু তোমাৰ জানকী মাতৃ দেখিলে লোটক তোমাৰ দুচকু নোৱাৰো যে থাকিবৰ মোৰ স্থিৰ হ'ল লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তোমাৰ কি হৈছে কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই 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 মোৰ একো হোৱা নাই দেৱী কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই তেনেহলে তুমি কান্দিছা কিয় স্নেহৰ লক্ষ্মণ কোৱা কি হৈছে তোমাৰ মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ দেৱী এই চন্দ্ৰ সূৰ্য আদি নক্ষত্ৰ মণ্ডলী তোমালোকে
দেৱী এই নিষ্ঠুৰ লক্ষ্মণৰ প্ৰতি তুষ্ট হৈ মোৰ এই ভগ্ন হৃদয়ৰ সেই সেৱা নিবেদিতো তোমাৰ চৰণত ক্ষমা কৰা ডাকৰ শত প্ৰণাম। লক্ষ্মণ, তুমি মোক এৰি নাযাবা। লক্ষ্মণ, তুমি মোক এৰি নাযাবা। বিদায় দিয়া মাতৃ মুখা ধরুষরতা শেখেবা নিবে দিলু ক্ষমা করা মুখা লক্ষ্মণ, হাই লক্ষ্মণ, কোৱা মোক অভিষেক জানকী অৰণ্যৰ মাজত জানা দাদা মই প্ৰকাশ কৰিলো যেতিয়া মাতৃৰ আগত দাদা শ্ৰীৰামচন্দ্ৰই তোমাক দিছে বিসৰ্জন মোৰ বুকু ভাঙি যায় দাদা কতনো কান্দিলে মাতৃয়ে হিয়া বসুৱাই দাদা কিন্তু দাদা হিংস জন্তুৱে পৰিপূৰ্ণ এই বনৰ মাজত মাতৃক যদি বিপদে মাতিব মাতৃয়ে কোনে দাদা কোনে দিব এই মাতৃক সান্তনাৰ বাণী ভাগ্য লিখন দাদা বিশ্বামিত্ৰ আৰু ভাৰ্গৱ শুনিবলৈ আপোনাৰ কাৰ্যপতি লৈ আছে সিংহৰ দুৱাৰত। বিশ্বামিত্ৰ মুনি যোৱা ভাই মুনিগৰাক তুমি লৈ আহা সাধু সাধু ভাল দাদা। যোৱা ভাই মুনিবৰ তজু আগমনে ধন্য কৰিলে আজি অযুত খানত আমাৰ সেৱা গ্ৰহণ কৰক মুনিবৰ। মুনিবৰ বিৰক্ত কষ্ট আপোনাৰ আগমনৰ উদ্দেশ্য বিশ্বৰ শান্তিৰ হেতু আমি মহাযজ্ঞৰ কৰিছিলোঁ আয়োজন, কিন্তু অত্যাচাৰী লৱণ দৈত্যই আমাৰ যজ্ঞস্থলী লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসীক।
ইমান স্পর্ধা হে দৈত্যৰ দাদা আজ্ঞা কৰা মুহূৰ্ততে গৈ বৰ্তন পাখণ্ড দৈত্য অৱশ্যে বধ কৰিব লাগিব দুৰাত্মা দৈত্যক কিন্তু সেই মনিবৰ মনতে নকৰিব অলপ সংশয় হাতী দাদা তুমি যোৱাৰ কোনো পৰিচয় নাই আশীৰ্বাদ কৰিছো অনুদ্ধাৰ উজ্জ্বল কীৰ্তি দীপ্তিমান হৈ ৰখ চিৰকাললৈ ব'লা তোমাৰ ব'লা দাদা বলা আমিও যাও ফল থেকে বিশ্রামের হাতে বলা দাদা রাম হরি রাম হরি
ও হরি ও রাম পরিথাপ মূর্খ এই শক্তি লয়ে যুদ্ধ করো এই শত্ৰুঘ্নৰ হবে যাও যাও এই মই মুনিগণক জয় বতৰা জনাই নিজ ৰাজ্যলৈ কৰো কামত গৰু ৰাতি ঠিকেৰা তুলিলোঁ মনৰ অশান্তি দূৰ কৰিবৰ হেতু অশ্বমেধ মহাযজ্ঞ কৰিলোঁ আয়োজন বাৰু ভাইহঁত কোৱাচোন মহাযজ্ঞৰ সকলো কাৰ্য হৈছে ন সমাপন হয় দাদা গুৰুদেৱৰ মতে সকলো কাৰ্য হৈছে তেখেতৰ অনুমতি পালে এৰি দিম অস্ত্ৰ দাদা গুৰুদেৱ এইফালে আহিব লাগিছে আমার সেবা গুরুদেব হাতে লাগে ব্যস্ত ব্যস্ত করা আপনি নির্দেশ দেওয়ার মধ্যে দেবকীকে বিশ্বকর্মার দ্বারাই নির্মল করানোময় স্বর্ণ অশ্বমেধ মহাযজ্ঞ নির্মাণ করানো সৌভাগ্য আপে কিছু মাত্র আপনার আদেশ ভাবে গুরুদেব
বানামিকি বুঝু বানামিকি তাকা দেখি নব তাকা দেখি নব দুহারিলে আজি দুহারিলে আজি রাম হরি গোরানির কারাগে রাম হরি গোরানির কারাগে itu yasa দেখা হবা সদা
Melody will work for us to clarify how to
আমার সেবা গ্রহণ করা বলিব দেবী জানকী তোমার তোলা দিয়া গায়ে কোনো অধিকার তোরা যদি যারা সমর্থন তেমনি মোটামুটি পারিব তোমার তোলা হয় লৈ আছে সংঘৰ দ্বাৰত লৈ অহা জানকীক ৰাজসভাত আরে ঠিক আছে গ্রহণ করা বিদায় দেওয়া কুফলে বিদায় দেওয়া কোনো
পরীক্ষা করো তোমার সঠিক তর্ক অলপ রূপকে ঘূৰাই কিন্তু ভয় করো তুমি তোমার দলা লঙ্কা তুমি পরীক্ষা নিজৰ সঠিক তর্কময় কৰি তোমার জয়কে প্রবেশ করে রঘুমন্ত্র নিষ্কলঙ্ক ঘটনা Viva